নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কীৰ্তি তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি মই লৈ আহিছো নৱম শ্ৰেণীৰ হিন্দী বিষয়ৰ অধ্যায় 7 अपराजिता जो लिखी है शिवानी जी है। आज हम पढ़ने जा रहे हैं बहुत ही सुंदर कहानी या एक जीवन गाथा जो कि शिवानी जी के द्वारा लिखी गई है। तो फिर चलिए आगे बढ़ते हैं। पाठ में आगे बढ़ने से पहले हम लेखिका के बारे में जान लेते हैं। देखते हैं। शिवानी 1923-1979 जन्म 17 अक्टूबर 1923 राजकोट गुजरात जन्म कत হৈছিলে তেওঁৰ 17 अक्टूबर 1923 सनत राजकोटर गुजरात। पूरा नाम गौरापंत शिवानी साहित्य जगत में शिवानी नाम से प्रसिद्ध। সম্পূৰ্ণ নাম কি আছিলে গৌৰাপন্ত শিৱানী আৰু সাহিত্য জগতত তেওঁ শিৱানী নামেৰে কি আছিলে বিখ্যাত আছিলে। ঠিক আছে। परिवार पिता अश्विनी कुमार पांडे राजकुमार कॉलेज के प्राचार्य। তেওঁৰ পিতা अश्विनी कुमार पांडे ठीक আছে अश्विनी कुमार पांडे राजकुमार कॉलेजर प्राचार्य आছিলে। मानबदर और रामपुर रियासत के दीवान मानबदर और रामपुर रियासतर তেওঁ दीवानो आছিলে। किशोर अवस्था शांति निकेतन में बीती। किशोर अवस्था माने সৰুকাল কটুৱাইছে শান্তি নিকেতনত কটুৱাইছে তেওঁ হবনে। এতিয়া সব वैवाहिक जीवन তেওঁৰ विवाहित जीवन पति के असामयिक मृत्यु के बाद लखनऊ में रही कुछ समय अमेरिका में पुत्र के परिवार के साथ रही। निजर स्वामीक हेरुৱাৰ पाছত निजर स्वामीৰ मृत्युৰ पाছত তেওঁ লখনউত থাকিলে আৰু কিছু সময়ৰ কাৰণে আমেৰিকাত নিজৰ পুত্ৰৰ পৰিয়ালৰ লগতহে থাকিলে। ठीक আছে। प्रमुख रचना তেওঁৰ কিছুমান প্ৰধান ৰচনাসমূহ হৈছে पहली रचना नटखट में प्रकाशित। प्रथम रचना नटखटত प्रकाश पाइছিল मैं मुर्गा हूँ धर्मयुग पत्रिका। मैं मुर्गा हूँ रचनाখন ক'ত प्रकाश পাইছিলে धर्मयुग आलोचनीत। ठीक আছে पत्रिका 1951 सनत হবনে। सुनहु तात তেওঁৰ কি হয় গল্প হয়। सोने दे आत्मवित्वात्मक आख्यान निजर आत्मजीवनी आख्यान কৰিছে। अतिथि उपन्यास आदि। अतिथि কি আছিলে তেওঁৰ उपन्यास আছিলে হবনে। स्तंभ लेखन की হয় চোৱা स्वतंत्र भारत के चर्चित स्तंभ वातायन की नियमित लेखिका। स्वतंत्र भारतर चर्चित स्तंभ वातायনৰ তেওঁ কি আছিলে नियमित लेखिका আছিলে। पुरस्कार की पुरस्कार पाइছিলে তেওঁ साहित्य सेवा के लिए भारत सरकार द्वारा 1979 में पद्मश्री से सम्मानित। সাহিত্যৰ সেৱাৰ বাবে তেওঁক ভাৰত চৰকাৰৰ পৰা কি পোৱা হৈছিলে 1979 সনত পদ্মশ্ৰী বঁটাৰে তেওঁক সন্মানিত কৰিছে। ঠিক আছে সন্মানেৰে তেওঁ কি পাইছে পদ্মশ্ৰী বঁটা পাইছে। নিধন তেওঁৰ মৃত্যু কেতিয়া হয় 21 मार्च 2003 दिल्ली में। 21 मार्च 2003 তেওঁৰ দিল্লীত মৃত্যু ঘটে হবনে। এতিয়া আমি পাঠটোলৈ আগবাঢ়ো। अपराजिता शीर्षक कहानी में शारीरिक रूप से अक्षम की एक ऐसी महिला के जीवन पर आलोकपात किया गया है जो जीवन की विषम परिस्थितियों का सामना करती हुई अपराजिता बनी रही। এতিয়া প্ৰথমে চোৱা अपराजिता মানে কি হয় যাক কেতিয়াও হাৰাব নোৱাৰে अपराजित। ঠিক আছে পৰাজিত কৰিব নোৱাৰে মানে কেতিয়াও হাৰ না মানে হাৰি না যায়। ঠিক আছে কাক হাৰাব নোৱাৰে। अपराजिता কাহিনীত কি আছে শাৰীৰিক ৰূপে অক্ষম महिला एगराकीर जीवनर विषय আছে হবনে। जो जीवन की विषम परिस्थितियों का सामना करती हुई अपराजिता बनी रही। विभिन्न प्रत्याह्बान सम्मुखीन হৈও তেওঁ কি কৰিলে কষ্ট সহিলে প্ৰত্যাহ্বান সম্মুখীন হলে আৰু अपराजिता बनी रही তেওঁ हार माना নাই। शारीरिक रूप से अक्षम होने के कारण डॉक्टर चंद्रा को सामान्य लोगों की तरह काम काज करने में असुविधा होती थी। शारीरिक रूप भावे अक्षम होৱাৰ কাৰণে ডক্টৰ চন্দ্ৰা সেই মহিলাগৰাকীৰ নাম কি আছিলে যাৰ বিষয়ে আমি এতিয়া পঢ়িম ডক্টৰ চন্দ্ৰা। ঠিক আছে শাৰীৰিক ৰূপে তেওঁ কি আছিলে দুৰ্বল হোৱাৰ পিছতো অক্ষম হোৱাৰ পিছতো সাধাৰণ মানুহৰ দৰে ঠিক আছে কাম কৰিব নোৱাৰিছিল। কিছু অসুবিধা তেওঁ সন্মুখীন হ'ব লাগিছিল। परंतु उनके मन में असीम धैर्य और सुदृढ़ इच्छा शक्ति थी। তেওঁৰ মনত কি আছিলে ধৈৰ্য আছিলে আৰু ইচ্ছা শক্তি আছিলে। নিজৰ মনত ধৈৰ্য আছিলে সাহস আছিলে আৰু নিজৰ ইচ্ছা শক্তি আছিল। সেই কাৰণে তেওঁ সদায় আগুৱাই যাব পাৰিছে। उन्होंने जीवन में आने वाली सभी बाधाओं और विकट परिस्थितियों का डटकर मुकाबला किया और उन पर विजय प्राप्त कर। এতিয়া চোৱা তেওঁ কি কৰিছে নিজৰ জীৱনত বিভিন্ন ধৰণৰ বাধা বিপদ ঠিক আছে প্ৰত্যাহ্বান সম্মুখীন হৈছে আৰু এনেকে সম্মুখীন হৈ তেওঁ সদায় বিজয় প্ৰাপ্ত কৰিছে বিজয় লাভ কৰিছে। ঠিক আছে কাৰণ তেওঁৰ মনত কি আছে সাহস আছে সেই কাৰণে সদায় আগুৱাই যাব পাৰিছে।
विज्ञान के क्षेत्र में डॉक्टर चंद्रा ने महत्वपूर्ण अवदान दिया। विज्ञाনৰ ক্ষেত্ৰত ডক্টৰ চন্দ্ৰাই নিজৰ একেবাৰে গুৰুত্বপূৰ্ণ অৱদান দিছে বুলি কৈছে। বিজ্ঞানৰ ক্ষেত্ৰত তেওঁ খুব কাম কৰিছে, হবনে? শাৰীৰিকভাৱে দুৰ্বল হোৱাৰ পাছতো ডক্টৰ চন্দ্ৰাই বিজ্ঞানৰ ক্ষেত্ৰত খুব আগবাঢ়ি গ'ল, খুব কাম কৰিছে, ঠিক আছে। निरंतर साधना के बल पर वे प्रसिद्धि के शिखर पर पहुंच गई। তেওঁৰ নিষ্ঠাই কি কৰিলে, তেওঁ প্ৰসিদ্ধি দিলে আৰু শিখৰ पर पहुंच गई মানে খুব আগুৱাই গ'ল, ওপৰলৈ যাব পাৰিলে। কাৰণ কিয়? তেওঁ কষ্ট কৰিছে আৰু নিজৰ নিষ্ঠাৰে খুব কাম কৰিছে। डॉक्टर चंद्रा की जीवन गाथा केवल शारीरिक अक्षम लोगों के लिए ही प्रेरणा स्रोत नहीं है, बल्कि उन सभी लोगों के लिए प्रेरणा पद है जो अपने लक्ष्य तक पहुंचने से पहले ही निराश होकर मार्ग में आने वाली बाधाओं के समक्ष पराजय स्वीकार कर लेते हैं। ইয়াতে কি কৈছে যে ডক্টৰ চন্দ্ৰাৰ জীৱনৰ গাথা, ঠিক আছে, জীৱনৰ কাহিনী খালি শাৰীৰিক অক্ষম লোকৰ বাবেহে নহয়, শাৰীৰিক দুৰ্বলতা থকা মানুহৰ বাবেহে খালি ডক্টৰ চন্দ্ৰাৰ কাহিনী আমি শিক্ষা ল'ব নালাগে। আৰু কোনে শিক্ষা ল'ব পাৰে? উন সभी लोगों के लिए प्रेरणा पद है, মানে প্ৰেৰণা দিয়ে কাৰ কাৰণে? এনেকুৱা মানুহবোৰৰ কাৰণেও প্ৰেৰণা দিয়ে যোনবোৰে হয়তো নিজৰ জীৱনৰ বাটত আধাতে নিজৰ লক্ষ্য নাপায়, ঠিক আছে, নিজৰ উদ্দেশ্যবোৰ পূৰা নকৰি আধাতে হাৰ মানিছে আৰু নিজৰ কি কৰিছে? পৰাজয়, ঠিক আছে, তেওঁলোকে যে হাৰ মানিলে সেইটো স্বীকাৰ কৰিছে জীৱনৰ আধা বাটত। তেনেকুৱাবোৰৰ কাৰণেও ডক্টৰ চন্দ্ৰাৰ কাহিনীৰ পৰা আমি কি কৰিব পাৰো? শিক্ষা ল'ব পাৰে বুলি লেখিকাই আমাক ইয়াতে বুজাইছে, হবনে? চোৱা, कभी कभी अचानक ही विधाता हमें ऐसे विलक्षण व्यक्तित्व से मिला देता है जिसे देख स्वयं अपने जीवन की रिक्तता बहुत छोटी लगने लगती है। याते लेखिकाय আমাক কৈ আছে, এটা মন দি শুনিবা তোমালোকে। कभी कभी अचानक ही विधाता, কেতিয়াবা অকস্মাতে বিধাতাই কি কৰে? বিধাতা মানে ভগৱানে আমাক এনেকুৱা অদ্ভুত আৰু অসাধাৰণ মানৱৰ লগত, ব্যক্তিৰ লগত আমাক মিলাই দিয়ে, जिसे देख स्वयं अपने जीवन की रिक्तता बहुत छोटी लगने लगती है, যাক দেখি হয়তো জীৱনৰ দুখবোৰ, কষ্টবোৰ বা শূন্যতাবোৰ খুব কম নিচিনা লাগে, ঠিক আছে। এনেকুৱা ব্যক্তিক আমাক মিলাই দিয়ে ভগৱানে। हमें तब लगता है कि भले ही उस अंतर्यामी ने हमें जीवन में कभी अकस्मात अकारण ही दंडित कर दिया हो, किंतु हमारे किसी अंग को हमसे विच्छिन्न कर हमें उससे वंचित तो नहीं किया। আমি তেতিয়া মানুহ, ঠিক আছে, আমি তেতিয়া মানুহ যেতিয়া ভগৱানে হয়তো আমাক অকস্মাতে দণ্ড দিছে, শাস্তি দিছে, ঠিক আছে, কিন্তু हमारे किसी अंग को हमसे विच्छिन्न कर हमें उनसे वंचित नहीं किया। আমাক পৃথিৱীখনত তথা আমাক দণ্ডিত কৰিছে যদিও, ঠিক আছে, দণ্ড দিছে যদিও, শাস্তি দিছে যদিও ভগৱানে অকস্মাতে কেতিয়াবা, কিন্তু আমাৰ শৰীৰৰ পৰা কিছুমান অংগ আমাৰ পৰা বেলেগ কৰি আমাক এই পৃথিৱীখনলৈকে পঠোৱা নাই, হবনে? এনেকুৱা কৈ আছে। এতিয়া চোৱা, फिर भी हम में ऐसा कौन मानव है जो अपनी विपत्ति के कठिन क्षणों में विधाता को दोषी नहीं ठहराता। লেখিকাই কৈ আছে যে তথাপিও আমাৰ মাজত কোন এনেকুৱা ব্যক্তি আছে যোনে আজিলৈকে নিজৰ বিপদ বা কঠিন সময়ৰ কাৰণে বিধাতাক দুখ দিয়া নাই বুলি, হবনে? विधाता दुख दिया नहीं। मैंने अभी पिछले ही महीने एक ऐसी अभिशप्त काया देखी है जिसे विधाता ने कठोरतम दंड दिया है, किंतु उसे वह नतमस्तक आनंदी मुद्रा में झेल रही है, विधाता को कोस कर नहीं। এতিয়া চোৱা, मैंने अभी पिछले ही महीने, যোৱা মাহত, ঠিক আছে, যোৱা কিছু মাহত एक ऐसी अभिशप्त काया देखी है। লেখিকাই কৈ আছে যে যোৱা মাহত মই এনেকুৱা এজন অভিশপ্ত কায়া মানে এনে অভিশপ্ত শৰীৰ এটা দেখিলো, ঠিক আছে, যাক হয়তো ভগৱানে কিবা এটা শাস্তি দি থৈছে, এনেকুৱা এজন ব্যক্তি মই পালো, जिसे विधाता ने कठोरतम दंड दिया है, যাক হয়তো ভগৱানে ইমান দণ্ড দি থৈছে, শাস্তি দি থৈছে, কিন্তু उसे वह नतमस्तक आनंदी मुद्रा में झेल रही है। লেখিকাই কৈ আছে মই যাক দেখিলো তাই শাস্তি পাইছে যদিও ইমান নতমস্তক হৈ পেলাই, নতমস্তক মানে কি? নম্ৰভাৱে ভগৱানক পুজি পেলাই, ঠিক আছে, নম্ৰভাৱে ভগৱানক পুজি আনন্দী মুদ্ৰা মে ঝেল ৰহি হে, খুব আনন্দিত হৈ সহি আছে। বিধাতা কো কোচ কৰ নেহি, বিধাতাক দুখ দি পেলাই নহয়, ঠিক আছে, তেওঁৰ বিধাতাৰ পৰা কষ্ট পাইছে যদিও, বিধাতাই তেওঁক শাস্তি দিছে যদিও, তাই কি কৰিছে? মহিলাগৰাকী খুব নম্ৰভাৱে আনন্দিত হৈ পেলাই এই জীৱন ভোগ কৰি আছে, হবনে? उसकी कोठी का अहाता एकदम हमारे बंगले के अहाते से जुड़ा था। अपनी शानदार कोठी में उसे पहली बार कार से उतरते देखा तो आश्चर्य से देखती रह गई, ठीक है। अब देखो, उसकी कोठी का अहाता, अहाता माने सुताल, अट्टालिका जी कब पारा,
उसकी कोठी का आहाता लेखिकाए যুৱতীক যে দেখিলে হবনে সেই যুৱতী গৰাকীৰ আহাতা ঠিক আছে চোতালখন লেখিকাৰ আহাতাৰ লগত লাগি আছিলে বুলি লেখিকাই কৈ আছে ঠিক আছে আমাৰ চোতালখন তাই চোতালৰ লগত লাগি আছে अपनी शानदार कोठी में उसे पहली बार कार से उतरते देखा अपनी शानदार कोठी में उसे पहली बार कार से उतरते देखा लेखिकाए কৈ আছে যে মই প্ৰথমবাৰৰ বাবে সেই যুৱতী গৰাকীক কাৰৰ পৰা নামা দেখিলো तो आश्चर्य से देखती रह गई एकदम आश्चर्य हो गलो चाय पेलाय ठीक है लेखिकाए কৈছে মই খুব आश्चर्य हो गलो चाय पेलाय कार का द्वार खुला एक प्रौढ़ा ने उतरकर पिछली सीट से एक व्हील चेयर निकालकर सामने रख दी और भीतर चली गई हबने कार का द्वार खुला काৰৰ দুৱাৰখন খুলিলে ঠিক আছে কাৰৰ দুৱাৰখনৰ পৰা কোন ওলালে প্ৰৌঢ়া পাছফালৰ সিটৰ পৰা এজনী প্ৰৌঢ়া ওলাই আহিল প্ৰৌঢ়া মানে কি আধা বয়সীয়াল মহিলা বা মধ্য বয়সীয়া মহিলা বুলিও ক'ব পাৰা ওলাই আহিলে সিট से एक व्हील चेयर निकालकर सामने रख दी এতিয়া পাছৰ সিটৰ পৰা ঠিক আছে পিছফালৰ সিটৰ পৰা কি ওলাই দিছে व्हील चेयर ওলাই দিছে হবনে কাৰৰ পিছফালৰ সিটৰ পৰা व्हील चेयर ওলাই দিছে निकालकर सामने रख दी ঠিক আছে উলিয়াই ৰাখিলে ওচৰতে আৰু ভিতৰ চলি গই হে व्हील चेयर খন উলিয়াই তেও ঘৰৰ ভিতৰত গুছি গল বুলি কৈছে এতিয়া সোৱা दूसरे ही क्षण धीरे धीरे बिना किसी सहारे के कार से एक युवती ने अपने निर्जीव निचले धड़ को बड़ी दक्षता से नीचे उतारा অলপ সময়ৰ পিছতে ঠিক আছে দেখিলে লেখিকাই দেখি আছে অলপ সময়ৰ পিছতে লাহে লাহে একো সহায় নোহোৱাকৈ কাৰ से एक युवती কাৰৰ পৰা এজনী যুৱতী এগৰাকী যুৱতী ওলাই আহিলে যাৰ শৰীৰটো একেবাৰে তলৰ অংশ একেবাৰে নিৰ্জীৱ ঠিক আছে তলৰ শৰীৰ অংশ একেবাৰে কাম নকৰা ধड़ को बड़ी दक्षता से नीचे उतारा खूब লাহে ধীৰে কাৰৰ পৰা নিজকে নামালে হবনে फिर बैसाखियों से ही व्हील चेयर तक पहुंच उसमें बैठ गई और बड़ी तष्टता से उसे स्वयं चलाती कोठी के भीतर चली गई फिर बैसाखिया এটা তোমালোকে গম পোৱা নে बैसाखिया মানে কি হয় बैसाखियाৰ সহায়েৰে তাই নামিলে হবনে এটো হৈছে बैसाखी ঠিক আছে তাই যে লৈ আছে যাৰ সহায়েৰে তাই व्हील चेयৰৰ ওচৰলৈ যাব পাৰিছে হবনে সোৱা চাব পাৰিছানে ভালকে হবনে কাৰৰ পৰা ওলাই व्हील चेयरটোৰ ওচৰলৈ গল बैसाखियों की मदद से ठीक है बैसाखियों की मदद से वह व्हील चेयर के पास पहुंची व्हील चेयर तक पहुंच उसमें बैठ गए ताते व्हील चेयरत बही गल और बड़ी तटस्थता से उसे स्वयं चलाती कोठी के भीतर चली गई लाहे लाहे धुनियाके ताई चलाय पेलाय निजर घৰৰ ভিতৰত গুছি গল व्हील चेयर খন চলাই নিজে गुसी गल मैं फिर नित्य नियत समय पर उसका यह विचित्र आवागमन देखती और आश्चर्यचकित रह जाती ठीक जैसे कोई मशीन बटन खटखटाती अपना काम किए चली जा रही हो लेखिकाए कले আকৌ মই নিৰ্ধাৰিত সময়ত ঠিক আছে নিয়ত সময় पर নিৰ্ধাৰিত সময়ত মই এনেকুৱা তাইৰ বিচিত্ৰ আহা এটা মানে বিচিত্ৰ দৃশ্য দেখো তাইক দেখি যেন এনেকুৱা লাগে যে মেচিনৰ বাটন চলাৰ পিছত যেনেকে মেচিন চলি থাকে ঠিক তেনেকৈ মেচিনৰ সহায়েৰে তাই গৈ আছে চলি গৈ আছে এনেকুৱা লাগিছে দেখি लेखिकाए কৈছে হবনে এতিয়া সোৱা धीरे धीरे मेरा उससे परिचय हुआ कहानी सुनी तो दंग रह गई लाहे लाहे মই তাইৰ লগত কি হলো চিনাকি হলো পৰিচয় হবনে চিনাকি হলো कहानी सुनी तो दंग रह गई তাইৰ কাহিনী শুনা পিছত মই একেবাৰে আচৰিত হৈ পৰিলো এনেকুৱা लेखिकाए কৈ আছে नियति के प्रत्येक कठोर आघात को अति अमानवीय धैर्य एवं साहस से झेलती वह बित्ते भर की लड़की मुझे किसी देवांगना से कम नहीं लगी ठीक है अब यहाँ देखो नियति के प्रत्येक कठोर आघात नियति दिया সকলো কষ্ট আঘাত যেন তাই কি কৰি আছে অমানৱীয় ধৈৰ্যৰে আৰু সাহসেৰে তাই সহি আছে সহ্য কৰি আছে সৰু ছোৱালীজনী ঠিক আছে দেখি এনেকুৱা লাগিলে যেন তাই ডেভিডকে কম নহয় কাৰণ ইমানে কষ্ট তাই সহিব পাৰিছে ইমানে আঘাত আছে যদিও শাৰীৰিকভাৱে তাই কিমান কষ্ট কৰি আছে শাস্তি পোৱা যেন হৈছে ঠিক আছে তথাপিও তাইক দেখি এনেকুৱা লাগিছে যেন তাই খুব ধৈৰ্যৰে আৰু সাহসেৰে হে জীৱনৰ হে কষ্টবোৰ কি কৰি আছে সহি আছে সহ্য কৰি আছে मैं चाहती हूँ कि मेरी पंक्तियों को उदास आंखों वाला वह गोरा उजले वस्त्रों से सज्जित ठीक है मैं चाहती हूँ कि लेखिकाए কৈছে মই বিচাৰো যে মোৰ এই কাহিনীটো কি হয় उदास आंखों वाला उदासी চকু থকা वह गोरा हे বগা কৈ उजले वस्त्रों से सज्जित ठीक है उजले বস্ত্ৰ পিন্ধি একেবাৰে জিলিকি থকা ধুনীয়া বস্ত্ৰ পিন্ধি থকা लखनऊ का मेधावी युवक भी पढ़े लखनऊ थका हे मेधावी युवक जनेও पढ़क
ঠিক আছে লেখিকাই কৈছে মই লিখা এই কাহিনীটো যাতে কোনে পঢ়ক লক্ষ্ণৌৰ মেধাৱী যুৱকজনেও পঢ়ক जिसे मैंने कुछ माह पूर्व अपनी बहन के यहाँ देखा था যাক মই নিজৰ ভন্টিৰ তাতে যোৱা মাহ দেখিছিলো পিছলে कुछ माह पूर्व ঠিক আছে কিছু মাহৰ আগতে মই নিজৰ ভন্টিৰ ইয়াতে সেই মেধাৱী যুৱকক দেখিছিলো वह आईएएस की परीक्षा देने इलाहाबाद गया इतना ही जुबकजनक कहानी लेखिकाय কৈ আছে শুনিবাচোন वह आईएएस की परीक्षा देने इलाहाबाद गया हे जुबकजन आईएएस ৰ পৰীক্ষা দিবলৈ কলে গল इलाहाबाद গল হবনে लौटते समय किसी स्टेशन पर चाय लेने उतरा की गाड़ी चल पड़ी लौटते समय इटा घरলৈ উভতি আহাৰ সময়ত কি হল ষ্টেচনত নামিলে কোনোবা এখন ষ্টেচনত নামিলে তাৰ পিছত গাড়ী চল পड़ी ঠিক আছে এই গাড়ীখনৰ পৰা নামাৰ সময়ত চাহ লবলৈ নামা সময়ত ষ্টেচনটোত হবনে গাড়ী চল পड़ी ট্ৰেইনখন চলিব আৰম্ভ কৰিলে चलती ट्रेन में हाथ के कुल्हड़ सहित चढ़ने के प्रयास में गिरा এটা চলি থকা ট্ৰেইনত উঠাৰ চেষ্টা কৰি ঠিক আছে উঠিবলৈ চেষ্টা কৰি থাকুতে কি হল पहिए के नीचे हाथ पड़ गया চলি থকা ট্ৰেইনতে আকৌ উঠিবলৈ চেষ্টা কৰি থকা সময়ত ঠিক আছে ট্ৰেইনৰ চকাত হবনে ট্ৰেইনৰ চকাত তাৰ হাতখন পৰিলে হবনে प्राण तो बच गए पर दाया हाथ चला गया उसी विच्छिन्न भुजा के साथ साथ धीरे धीरे वह मानसिक संतुलन भी खो बैठा এতিয়া চোৱা प्राण বাচি গল ঠিক আছে তাৰ একো নহল হাতখন গল কিন্তু একো নকল पर दाया हाथ चला गया এখন হাতটো গুছি গল उसी विच्छिन्न भुजा के साथ साथ धीरे धीरे वह मानसिक संतुलन भी खो बैठा এনেকুৱা হোৱাৰ পিছত মানসিকভাৱে হি খুব দুৰ্বল হৈ গল হবনে ভাবি ভাবি যে তাৰ কি হল বুলি খুব মানসিকভাৱে খুব কষ্ট পালে দুৰ্বল হৈ গল पहले दुख भुलाने के लिए नशे की गोलियां खाने लगा और अब नूर मंजिल की शरण गई है আগতে কি কৰিলে এই দুখবোৰ পাহৰিবৰ কাৰণে নিশা কৰা আৰম্ভ কৰিলে नशे की गोलियां ঠিক আছে নিশা দৰব লবলৈ আৰম্ভ কৰিলে और अब नूर मंजिल की शरण गई है नूर मंजिल মানে লক্ষ্ণৌৰ থকা হে মানসিক চিকিৎসালয় হয় ঠিক আছে তাতে গোল বুলি কৈছে शरण गई है হবনে এতিয়া চোৱা केवल एक हाथ खोकर ही उसने हथियार डाल दिए এখন হাত হেৰুৱাই हथियार डाल दिए माने हार मानिले हबने इधर चंद्रा जिसका निचला धड़ है निष्प्राण मांसपेट मात्र सदा उत्फुल्ल है सोआ এইফালে যদি আমি চন্দ্ৰাৰ কথা পাতো ঠিক আছে হে যুৱতী গৰাকীৰ কথা লও হবনে যুৱতী গৰাকীৰ নিচলা ধৰ মানে শৰীৰৰ তলৰ অংশ নিষ্প্ৰাণ মাংসপিণ্ড মাত্ৰ মানে খালি শৰীৰৰ অংশহে যেন আছে কিন্তু তলৰ অংশটো কাম নকৰে হয় না দুৰ্বল হৈ আছে শাৰীৰিকভাৱে সদা উৎফুল্ল হে তাই ইমানখিনি শাৰীৰিক দুৰ্বলতাৰ বাদেও উৎফুল্ল হে মন কেনেকুৱা আছে সদায় মানে খুশি হবনে আনন্দত থাকে চেহাৰে पर विषाद की एक रेखा भी नहीं চেহাৰাত যেন মুখত যেন विषाद মানে কি হয় দুখ চেহাৰাত যেন দুখ দেখাই নাপায় ঠিক আছে সদায় খুশি থাকে বুদ্ধিদীপ आंखों में अदम्य उत्साह চকুত সদায় উৎসাহ থাকে উৎসাহ प्रतिपल प्रतिक्षण भरपूर उत्कट जिजीविषा और फिर कैसी महत्वाकांक्षाएं प्रतिपल प्रतिक्षण সদায় সকলো সময়তে উৎকট জিজিবিষা উৎকট মানে হৈছে তীব্ৰ আৰু জিজিবিষা মানে জীৱনৰ প্ৰতি আকাংক্ষাৰে তাই কি কৰে আগুৱাই গৈ আছে জীৱনত ইমান ইচ্ছা আছে হবনে ইচ্ছা শক্তি আমি পাইছিলো যে তাইৰ ইচ্ছা শক্তি কেনেকুৱা খুব ইচ্ছা শক্তি আৰু ধৈৰ্য থাকাৰ বাবেহে তাই আগবাঢ়ি যাব পাৰিলে ইমান শাৰীৰিক অক্ষম হোৱাৰ বাদেও আৰু শাৰীৰিকভাৱে দুৰ্বল হোৱাৰ বাদেও সদায় উৎসাহ মনত ৰাখিছে চকুত উৎসাহ ঠিক আছে সদায় আনন্দত থাকে হবনে আৰু চেহাৰাত যেন এনেকুৱা লাগে দেখি যে দুখেই নাই হবনে मैडम आप लखनऊ जाते ही क्या मुझे ड्रग रिसर्च इंस्टीट्यूट से पूछकर यह बताएंगी कि क्या वहां आने पर मेरे विषय माइक्रोबायोलॉजी से संबंधित कुछ सामग्री मिल सकती है এতিয়া ডক্টৰ চন্দ্ৰাই লেখিকাক সুধি আছে ঠিক আছে ইয়াৰ পৰা মন দি শুনিবা লেখিকাক সুধি আছে मैडम आप लखनऊ जाते ही क्या मुझे ड्रग रिसर्च इंस्टीट्यूट से पूछकर ঠিক আছে আপুনি লখনউ যোৱাৰ লগে লগে আপুনি মোক সুধি দিব পাৰিব নেকি যে ড্ৰাগ ৰিসাৰ্চ ইনষ্টিটিউট ঠিক আছে ড্ৰাগ ৰিসাৰ্চ ইনষ্টিটিউট से पूछकर কাক সুধিব দিছে ড্ৰাগ ৰিসাৰ্চ ইনষ্টিটিউটৰ পৰা সুধিব দিছে কি वहां आने पर मेरे विषय তাইৰ বিষয় কি আছিল মাইক্ৰোবায়োলজি ঠিক আছে মাইক্ৰোবায়োলজিৰ লগত জড়িত সামগ্ৰী মই কিবা এটা পাম নেকি সুধি দিব পাৰিব নেকি এনেকুৱা লেখিকা সুধিছে তাই হবনে যুৱতী গৰাকী সুধিছে যে আপুনি মোক ড্ৰাগ ৰিসাৰ্চ ইনষ্টিটিউটৰ পৰা সুধি দিব নেকি যে মোৰ বিষয় মাইক্ৰোবায়োলজিৰ লগত জড়িত কিছু সামগ্ৰী মই তাতে পাম নেকি হবনে
এইটো সুধিছে এতিয়া মাইক্ৰোবায়োলজি কি হয় চোৱা মাইক্ৰোবায়োলজি হৈছে অনুবীক্ষণিক জীৱনৰ অধ্যয়ন কৰা বিজ্ঞানৰ এটা শাখা এতিয়া ডক্টৰ চন্দ্ৰাৰ বিষয় কি আছিলে বিজ্ঞানৰ মাইক্रोबायोलॉजी আছিলে হবনে তাই এনেকৈ বিজ্ঞানৰ ক্ষেত্ৰত আগবাঢ়ি গল मैडम आप कह रही थी कि आपके दामाद हवाई के ईस्ट वेस्ट सेंटर में है मैडम আপুনি মোক কৈ আছিলে যে আপোনাৰ দামাদ মানে জুৱাই আপোনাৰ জুৱাই हवाई के ईस्ट वेस्ट सेंटर हवाईৰ ईस्ट वेस्ट सेंटरত আছে বুলি আপুনি মোক কৈ আছিলে क्या आप उन्हें मेरा बायोडाटा भेजकर पूछ सकेंगी कि मुझे वहां की कोई फेलोशिप मिल सकती है ডক্টৰ চন্দ্ৰাই সুধিব দিছে যে তাইৰ বায়োডাটাখন পঠিয়াই সুধি দিব পাৰিব নেকি যে তাই কিবা ফেলোশিপ পাব নেকি কোত ईस्ट वेस्ट सेंटरত হবনে এতিয়া সোয়া यहाँ कभी सामान्य सी हड्डी टूटने पर या पैर में मोच आ जाने पर ही प्राण ऐसे कंठगत हो जाते हैं जैसे विपत्ति का आकाशी सिर पर टूट पड़ा है लेखिकाय কৈ আছে যে সামান্য হাড় এডাল ভাঙিলে বা ভৰিত আঘাত পালে এনেকুৱা লাগে যেন প্ৰাণ ডিঙি দাহি ৰৈ আছে ঠিক আছে প্ৰাণ হেৰুৱা যেন হয় जैसे विपत्ति का आकाशी सिर पर टूट पड़ा है যেনেকুৱা বিপদৰ আকাশে আমাৰ ওপৰত আহি ভাঙি পৰিছে এনেকুৱা যে লাগে ঠিক আছে और इधर लड़की है पूरा निचला धड़ सुन पड़ा है फिर भी बोटी बोटी फड़क रही है और इधर लड़की है माने এইফালে আকৌ যুৱতী গৰাকী আছে যাৰ তলৰ অংশ একেবাৰে सुन হৈ আছে ঠিক আছে একো কাম কৰা নাই নিৰ্জীৱ হৈ আছে फिर भी बोटी बोटी फड़क रही है তাইৰ শৰীৰৰ অংশবোৰ এতিয়াও যেন ধুপধুপাই আছে এনেকুৱা লাগা হৈছে ঠিক আছে নিৰ্জীৱ হোৱাৰ পাছতো তাইৰ শৰীৰৰ অংগ যেন बोटी बोटी फड़क रही है মানে শৰীৰৰ অংগবোৰ ধুপধুপাই আছে आजकल वह आईआईटी मद्रास में काम कर रही है আজিকালি তাই কোত কাম কৰি আছে আইআইটি মাদ্ৰাছত তোমালকে মনত ৰাখিবা আইআইটি মাদ্ৰাছত তাই কাম কৰা আৰম্ভ কৰিছে जन्म के 18वें महीने में ही जिसकी गर्दन के नीचे का पूरा शरीर पोलियो ने निर्जीव कर दिया हो उसने किस अद्भुत साहस से नियति को अंगूठा दिखा अपनी थीसिस पर डॉक्टरेट ली होगी लेखिकाय কৈ আছে জন্মৰ 18 মাহতে যাৰ ডিঙিৰ তলৰ অংশ ঠিক আছে ডিঙিৰ পৰা তলৰ অংশ শৰীৰৰ ঠিক আছে শৰীৰৰ তলৰ অংশ পলিঅ'ই কি কৰি পেলাইছে নিৰ্জীৱ কৰি পেলাইছে কাম নকৰা কৰি পেলাইছে ঠিক আছে ডিঙিৰ তলৰ অংশ পলিঅ'ই নিৰ্জীৱ কৰি পেলাইছে যোনটো অংশ কাম নকৰে उसने किस अद्भुत साहस से नियति को अंगूठा दिखाया তাই কিছু অদ্ভুত সাহসেৰে নিয়তিক কি দেখালে বুঢ়া আঙুলিডাল দেখুৱাই থিসিছত ডক্টৰেট লাভ কৰিছে হবনে সাহসেৰে থিসিছত ডক্টৰেট লাভ কৰিছে বুলি লেখিকাই কৈছে সোয়া मैडम मैं चाहती हूं कि कोई मुझे सामान्य सा सहारा भी ना दे তাই ক'লে লেখিকা যে মই বিচাৰো যে মোক সামান্যভাৱেও কোনোবাই সহায় নকৰিলে মই ভাল পাম যুৱতী গৰাকীয়ে ক'লে ডক্টৰ চন্দ্ৰাই মানে লেখিকা কৈ আছে যে মোক সামান্যভাৱেও মোক সহায় কোনোবাই নকৰিলে মই ভাল পাম सहारा भी ना दे মই বিচাৰো যে মোক কোনো সহায় কৰিব নালাগে आप तो देखती हैं अपनी तो देखी से मेरी माँ को मेरी कार चलानी पड़ती है मुर माए मुर गाड़ी खन चलाए कार खन चलाए मैंने इसी से एक ऐसी कार का नक्शा बनाकर दिया है जिससे मैं अपने पैरों के निर्जीव अस्तित्व को भी सजीव बना दूंगी এতিয়া সোয়া মই এনেকুৱা কাৰৰ পৰাই এখন কাৰৰ নক্সা বনাইছো ঠিক আছে যোনটো কাৰে কি কৰিব হয়তো মোৰ ভৰি নিৰ্জীৱ অংশও ঠিক আছে সজীৱ কৰি পেলাব মানে কাম কৰা কৰি পেলাব এনেকুৱা মই কাৰৰ নক্সা তৈয়াৰ কৰিছো यह देखिए मैंने अपनी प्रयोगशाला में अपना संचालन कैसा सुगम बना लिया है साउकसुन বাইরেও যে মই নিজৰ প্ৰয়োগশালাত কি কৰিছো নিজৰ সঞ্চালন মানে নিজৰ গৱেষণাৰ গুতে ব্যৱস্থা কিমান ভালদৰে ব্যৱস্থা কৰি পেলাইছো চাওকচোন मैं अपना सारा काम अब स्वयं निपटा लेती हूं এতিয়া সকলো কাম মই নিজেই কৰিব পাৰো এনেকুৱা ডক্টৰ চন্দ্ৰাই লেখিকা কৈ আছে যে মই নিজৰ গুতেই ল্যাবৰেটৰী ঠিক আছে প্ৰয়োগশালাৰ গুতেই কাম মই নিজে ব্যৱস্থা কৰি থৈছো আৰু নিজৰ কাম সকলো কাম মই নিজে কৰি লব পাৰো হবনে ছাত্ৰ ছাত্ৰীসকল যিখিনি আমি চালো তাৰ লগত জড়িত কেইটামান প্ৰশ্ন আমি চাই লওঁ আহাচোন प्रथम प्रश्न सुआ लेखिका के अनुसार मनुष्य कब विधाता को दोषी ठहराता है लेखिकार अनुसरी ठीक है लेखिकार मते मनुष्य मानुहे केतिया विधाताक दोषी बुली कय सुख के क्षणों में धन होने पर या विपत्ति के कठिन क्षणों में कोनটো শুদ্ধ উত্তৰ হ'ব মানুহে কেতিয়া বিধাতাক দুখী বুলি কয় যেতিয়া বিধাতাই আমাক কি দিয়ে কষ্ট দিয়ে দুখ দিয়ে তেতিয়াহে দুখী বুলি কয় তেনেহলে শুদ্ধ উত্তৰটি কি হ'ব গ
विपत्ति के कठिन क्षणों में। द्वितीय प्रश्न चुआ चंद्रा की सबसे बड़ी शारीरिक समस्या क्या है? चंद्रा আটাইতকৈ ডাঙৰ শাৰীৰিক সমস্যা কি আছিল? ডক্টৰ চন্দ্ৰাৰ वह बोल नहीं पाती, তাই ক'ব নোৱাৰিছিল। उसकी दृष्टि कमजोर है, তাই ভালকে চাব নোৱাৰিছিল। उसका निचला धड़ निष्प्राण है, তাই শৰীৰৰ তলৰ অংশ একেবাৰে নিষ্প্ৰাণ আছিল, মানে নিৰ্জীৱ আছিল, হ'বনে? কাম নকৰা। ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানোৱে, কি হ'ব? গ उसका निचला धड़ निष्प्राण है। ঠিক है? ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইয়াতে সামৰিছো। আশা কৰিছো যিখিনি আমি পঢ়িছো তোমালোকে মন দি শুনিছা আৰু খুব ভালকে বুজি পাইছা। তেনেহলে বাকি অংশ আমি নেক্সট ক্লাছত কৰিম। ধন্যবাদ।